চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে আকৌ এবাৰ ৰাজ্যত মুঠৰ ওপৰত আকৌ এবাৰ ৰাজ্যত এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে কিয়নো এবাৰ স্বামীক হত্যা কৰি পলায়ন কৰিছে পত্নীয়ে ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো এবাৰ স্বামীক পত্নীয়ে হত্যা কৰিছে আৰু পত্নী স্বামীক হত্যা কৰি পত্নী পলায়ন কৰিছে বুলি ইতিমধ্যে অভিযোগ উত্থাপিত হৈছে পত্নীৰ বিৰুদ্ধে আমি দৃশ্যাংশ দেখুৱাই চেষ্টা কৰিছো এই ধৰণৰ ঘটনা এখন ৰাজ্যত আকৌ এবাৰ সংঘটিত হৈছে বুলি ক'ব লাগিব কিয়নো পুনৰ নৃশংস হত্যাকাণ্ড এবাৰ লাহৰীঘাটৰ অমৰাগুৰি জোকাৰি গৈছে পত্নীৰ বিৰুদ্ধে স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় লোকে উল্লেখ কৰিব লাগিব পুৱতি নিশা স্বামীক হত্যা কৰি পলায়ন কৰাৰ অভিযোগ পত্নীৰ বিৰুদ্ধে ঘটনাস্থলীত ইতিমধ্যে লাহৰীঘাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হৈ পৰিব এয়া হত্যা নে আত্মহত্যা মুঠৰ ওপৰত এতিয়া স্থানীয় ৰাইজে পত্নীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰিছে যে স্বামীক হত্যা কৰিছে পত্নীয়ে স্বামীক হত্যা কৰিছে আৰু হত্যা কৰি পলায়ন কৰিছে পুৱতি নিশা প্ৰথম অৱস্থাত স্বামীক পত্নীয়ে হত্যা কৰিলে আৰু হত্যা কৰি পলায়ন কৰাৰ অভিযোগ উত্থাপিত হৈছে পত্নীৰ বিৰুদ্ধে ঘটনাস্থলীত লাহৰীঘাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আবু বকৰ সিদ্দিক নামৰ এজন লোকক পত্নীয়ে হত্যা কৰি পত্নী পলায়ন কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে ডাঙৰ খবৰ কিয়নো লাহৰীঘাটৰ অমৰাগুৰিত এবাৰ নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে পত্নীৰ বিৰুদ্ধে স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে পুৱতি নিশা স্বামীক হত্যা কৰি পলায়ন কৰাৰ অভিযোগ পত্নীৰ বিৰুদ্ধে ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আমি জনাই দিয়াৰ চেষ্টা কৰিছো সমান্তৰালকৈ যিহেতু ইতিমধ্যে আৰক্ষী উপস্থিত হৈছে আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হৈ পৰিব এয়া হত্যা নে আত্মহত্যা জনাই দিয়াৰ চেষ্টা কৰিছো এক নৃশংস ঘটনা সংঘটিত হৈছে কিয়নো স্বামীক হত্যা কৰি পলায়ন কৰিছে পত্নীয়ে এবাৰ পত্নীৰ বিৰুদ্ধে স্থানীয় ৰাইজে অভিযোগ উত্থাপিত কৰিছে যে পুৱতি নিশা স্বামীক হত্যা কৰিছিল আৰু হত্যা কৰি পলায়ন কৰিছে পত্নীয়ে আৰু ঘটনাস্থলীত লাহৰীঘাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হৈ পৰিব এয়া হত্যা নে আত্মহত্যা এই সন্দৰ্ভত কিছু ভাষ্য আছে শুনাবলৈ বিচাৰিছো ইয়াৰ বিষয়ে মানে মই এইখিনি ক'ব পাৰিম ৰাতিপুৱা 7টামান বজাত আমাৰ অমৰাগুৰিৰ স্থানীয় মেম্বাৰ আৰু ইকৰামুল হুছেইন তেখেতে মোক ফোন কৰিছে ফোন কৰি মোক অৱগত কৰাইছে আৰু লগে লগে মই থানা ওচি ছাৰক জনাইছোঁ আমাৰ ছেকেণ্ড ওচি আমাৰ মামনি বাইদেউ তেখেতকো জনাইছোঁ আমাৰ চি ছাৰকো জনাইছোঁ তেওঁ ওচি ছাৰে মোক কৈছে যে ঠিক আছে আপুনি জেগাত যাওক গৈ ডিটেইলছখিনি মোক ফোনত ক'ব আৰু কেনেকৈ সংঘটিত মইতো ক'ব নোৱাৰিম মইতো মোৰ ঘৰতে আছোঁ গতিকে ইয়াত মই পৰিয়ালৰ মানুহ পোৱা নাই সৰু ছোৱালীজনী পাইছোঁ গতিকে ছোৱালীজনী মই সুধিছোঁ ছোৱালীজনী একো মাথাৰ দিয়া নাই আবু বকৰ সিদ্দিক আছুদ্দিন ৰাতিপুৱা গম পাইছোঁ গম পাই পেলাই আহিছোঁ আহি পেলাই মেম্বাৰ হিচাপত আহিছোঁ আৰু আহি পেলাই বহুত মানুহ গোট খাইছে আহি পেলাই চালোঁ হয় তেনেকৈ ঘটনাটো এনেকৈ হৈছে তেনেকৈ সন্দেহ এতিয়া নাই আমাৰ মানে এতিয়া কি ক'ম মানে বস্তুটো মানুহ দুজন আছিলে তেখেতৰ ঘৈণীয়েকটো আৰু ল'ৰা এটা ঘৰত নাই সেইটো আমি ৰাইজে গম পাইছোঁ আমি আহি পেলাই সেইটো চালোঁ ঘৰত নাই আৰু আবু বকৰ সিদ্দিক দেউতাকৰ নাম গেছুদ্দিন গাঁও অমৰাগুৰি এতিয়া অমৰাগুৰি আগত বেলেগত আছিলে এতিয়া অলপ মাটি চাটি কিনি পেলাই ইয়াতে আহিছে আমাৰ গাঁৱৰ ওচৰতে আমাৰ গাঁৱতে থাকে ইয়াৰ বিষয়ে মানে মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰ